hello guys, finally it's me, you can call me Harkinla মানে অময়না চেনেল তোলাৰ ফাইনালি স্বাগতম জনালো মানে নিজকে কুল ডুড নে কি কয় সেই দেখাবৰ কাৰণে ইংৰাজীত ভিডিঅ' আৰম্ভ কৰি মাত্ৰ 4 ছেকেণ্ডত নিজৰ অকাৰত আহি গ'ল মানে মাতৃভাষা নিজৰ মুখেদি ওলাই গ'ল কাৰণ 4 ছেকেণ্ডৰ পিছত কি ইংলিছ ক'ব লাগে ই নাজানে যেহেতু অসমীয়া মিডিয়ামত পঢ়া সেই কাৰণে ময়ো যেহেতু অসমীয়া মিডিয়ামত পঢ়া সেই কাৰণে মই অসমীয়াতেই ভিডিঅ' আৰম্ভ মানে প্ৰাৰম্ভ আৰু সমাপ্ত কৰোঁ নমস্কাৰ মিত্ৰ আৰু মিত্ৰানীসকল আজি এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনালো তেতিয়াহ'লে বলক ভিডিঅ'টো প্ৰাৰম্ভ কৰোঁ টাইলছ অফ আছামল মানে পেজটো লৈ মানে কি আৰু স্বাগতম জনালো ফাইনালি মিন্স মানে মোৰ ভিডিঅ' 15-20 ছেকেণ্ডৰ ভিডিঅ' এটাত ই যিমানবাৰ মানে কৈ আছে মোৰ আন্তাজ 2-2.5 ঘণ্টাৰ ফিল্মত মানে পুষ্পাখনত আল্লু অৰ্জুনেও পুষ্পাৰাজ ঝুকেগা নেহি এই ডাইলগটো দিয়া নাছিল আৰু মানে মিন্স মানে এনেকৈ কেইবাৰ ক'ব মানে মই বুজি পোৱা নাই মানে ইফ যদি ইউজ হয় বাট কিন্তু হোৱাত কি এইখিনি ইংলিছ আমিও জানো ভাই কমেণ্ট আহিছে আৰু তুমি মানে ট্ৰিপ কৰি কি পোৱা মানে নিচা কৰি কি পোৱা ফাইনেলি মানে কি আৰু প্ৰেম কৰোঁ বুলি কৰা নাযায় ন প্ৰেম ঠিক তেনেদৰে হৈ যায় ন ঠিক তেনেদৰে ক'ব লাগিলে মানুহ নিচা কৰোঁ বুলি কৰা নাযায় ঠিক তেনেদৰে মিন্স ভাইটি তোমাৰ ভাষাতে ক'লোঁ প্ৰেম আৰু নিচা যেনেকৈ কৰোঁ বুলি কৰা নাযায় ঠিক একেদৰে মাক দেউতাকেও নিজৰ সন্তানক মানে জমত যাতনা খাবৰ কাৰণে ৰিহাব চেণ্টাৰত থওঁ বুলি থ'ব নাযায় কিন্তু হৈ যায় কাৰণ দৈনন্দিন আমি দেখিয়ে আছোঁ এই বোলে আজি ড্ৰাগছৰ কেছত ধৰে কালি বোলে গাঞ্জাৰ কেছত পৰহি বোলে মদৰ কেছত গতিকে সেইটোৱে তুমি খোৱা নে নোখোৱা নাজানো কিন্তু নিজে স্বীকাৰ কৰি আছা ভিডিঅ'টোত বাকী আৰু মই কি ক'ম কি ব্ৰেকআপ হোৱাৰ পিছত কি আৰু নিচা বোলা বস্তুটো মিন্স অভ্যাস হৈ যায় আৰু ख्वाबों से ज्यादा आंसुओं से दोस्त চাল্লা কোনখন শাস্ত্ৰত লেখা আছে বে যে মানে ব্ৰেকআপ হ'লে নিচা কৰা অভ্যাস কৰিবই লাগিব মই কৈছোঁ আপোনালোকক 100% চিয়ৰ দি কৈছোঁ ই ভুল ফিল্ম চাইছে ই দেৱদাস চাইছে কাৰণ ই যদি শাদী মে জৰুৰ আনা ফিল্মখন চালে হয় তেতিয়াহ'লে UPSCটো ইয়াৰ অকাদৰ বাহিৰত আৰু APSC পাছ কৰিবৰ কাৰণে বা APSCত চাকৰি ল'বৰ কাৰণে ৰাকেশ পালো বৰ্তমান জেলত গতিকে হোমগাৰ্ড হ'লেও ই হ'লে হয় যদি শাদী মে জৰুৰ আনা চালে হয় আৰু টুকৰাকে মেৰা প্যাৰ মেৰা ইন্তকাম দেখে কি চালে হয় কিন্তু নাই ইটো দেৱদাস চাব গতিকে সেয়াৰ চিচা টকৰায়ে প্ৰেম যুগমীয়া কৰিবলৈ দেহৰ প্ৰয়োজন নহয় মনৰে মিলন লাগে ভাইটি এইবিলাক ফিল্মত কোৱা কথা আৰু মানে এনে চায়েৰি মাৰা কথা এইবিলাক সঁচা কথা নহয় যে প্ৰেম যুগমীয়া কৰিবলৈ মানে দেহৰ প্ৰয়োজন নহয় কাৰণ প্ৰেম যুগমীয়া হ'বলৈ এটা বংশ লাগে আৰু বংশ বৃদ্ধি কৰিবলৈ মই জনাত মানে দেহৰ মিলন হ'ব লাগে আৰু এতিয়া যদি টেষ্ট টিউব বেবীৰ কথা কৈছা তেতিয়াহ'লে গম নাপাওঁ কিন্তু মোৰ মতেদি এইবিলাক যে এই লাভৰ ওপৰত যে কিছুমান যে কথা আছে প্ৰেম যুগমীয়া কৰিবলৈ দেহৰ প্ৰয়োজন নহয় এইবিলাক চব মানে ফিল্মি কথা বাকী একোৱেই নহয় প্ৰেমৰ নামত 4-5 ছেকেণ্ডৰ যা তা মটিভেশ্যন দিবলৈ ইনষ্টাগ্ৰামৰ এই সৰীসৃপ প্ৰাণীবোৰে মানে ফিজিক্স বায়'লজি লজিক ইহঁতৰ হত্যা কৰি আছে মইতো বৰ্তমান এনেকুৱা হৈছে মানে 3-4 দিন ভিডিঅ' আপলোড নকৰিলে মানে মোৰ সপোনতো আহে মানে লজিক ফিজিক্স বায়'লজি সিহঁতে মানে আটাবাৰি থাকে ধ্ৰুৱ হাম শৰ্মিন্দা হে হামাৰে কাতিল জিন্দা হে গতিকে সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ আজি আৰু আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আজিলৈকে ইমানেই ৰাম খুদা হাফিজ বাছ এটা কথাই কওঁ নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব ধন্যবাদ জয় আই অসম জয় হিন্দ